সকলোৰে ঘৰতে এগৰাকী MBBS থাকে, মানে জন্মগত MBBS, আৰু সেইগৰাকী কোন? নিশ্চয় মা, মোৰো মায়ে। কাৰণ মাৰ মতে এই দুনিয়াখনত ভিটামিন কেৱল শাকতেই পোৱা যায়। লাই শাক, পালেং শাক, চুকা শাক, লগতে দুবৰি বন, ঘাঁহ বন, আৰু নাজানো কি কি, যিমান জংঘলত পায় শাক চবখিনি আনি পেলাই সংমিশ্ৰণ কৰি আপোনাৰ কাঁহীখনত দিব। মানে শাকতেই ভিটামিন খায়। তুমি শাক খালে ধুনীয়া হ'বা, শাক নাখালে মানুহ বেয়া দেখা হয়। গালত গুটি এটা উঠিলেও শাক খাব লাগে, শাকৰ পৰা এইবোৰ নহয়। হাতৰ বিষ হ'লেও শাক খাব লাগে, শাকৰ পৰা এইবোৰ নহয়। মানে কি কৈছোঁ, আপোনাৰ উশাহ চুটি হৈ যাব, তাতো আপুনি শাকেই খাব লাগিব, শাকৰ পৰা ভিটামিন পায় নহয়, এইবোৰ নহয়। শাক খালেই চব ভাল হৈ যায়। আৰু লগতে পানীয়েই প্ৰাণীৰ প্ৰাণ। এই কথাটো আচলতে আমি চিৰিয়াছলি ল'ব জানা নাই, মাহঁতৰ বাদে। উঠোতে পানী, বহুতে পানী, শুওতে পানী, মুঠতে মুখখন দেখিলে পানী খাইছানে? পানী খাইছানে নাই? আজিতো পানী খোৱা দেখাই নাই। কেতিয়া খালে পানী? মইতো দেখাই নাই। আৰু মইতো এতিয়া খায়ে আছোঁ, তুমিতো পানী খোৱা দেখাই নাই। কিন্তু মই যে গৈ পেলাই পানী উঠি গৈ পেলাই মাজে মাজে যে পানীখিনি খাওঁ, সেইখিনি তোমাৰ নেদেখে। এতিয়া মই পানী গিলাচ খাওঁতে মাক কেনেকৈ কয়, এই আছোঁ মা, মই পানী লৈ আহিছোঁ, মই খাবলৈ। কিন্তু নাই, সেইটো পাৰিলে দেখুৱাই খাব লাগে আচলতে। সেইটো মোৰে ভুল, মই ভুলটো স্বীকাৰ কৰিছোঁ, মই খাব লাগে পানীখিনি দেখুৱাই।